এই বাভাঙা পৰ্বটো আমাৰ পূৰ্বৰ পৰা চলি আহিছে। এইটো ভগৱন্তৰ যেতিয়া ঘুনুচাবাৰীৰ পৰা স্বগৃহলৈ প্ৰৱেশ কৰে, ইয়াত সাংসাৰিক জীৱনত বহুত বাধা বিঘিনি আহি পৰে। এইটো এটা আমাৰ এটা লৌকিক এই বাভাঙা পৰ্বতটোত মানে ঘাট প্ৰতিঘাট এইবিলাক অতিক্ৰম কৰি জীৱনটো যাতে সাংসাৰিক জীৱনত যাতে এটা প্ৰতিবন্ধকতা এটা অতিক্ৰম কৰি নিজৰ জীৱনটো যাতে সাৰ্থক হয় তাৰ এটা নমুনা। এইটো এটা ভগৱন্তৰ যেতিয়া পূৰ্বপুৰুষৰ পৰা তেতিয়া মানে চলি আহিছে। এইটো এটা আমাৰ মহান অনুষ্ঠান। এইটো আমাৰ যে শেষৰ ফালে আজি 3 দিন বৰ্ণাঢ্য কাৰ্যসূচী আছে, শেষৰ ফালে আজি অনুষ্ঠান অনুষ্ঠিত হয়। ইয়াত বিপুল সঁহাৰি পোৱা যায়। এইটো পৰম্পৰাগতভাৱে চলি আছে। আমাৰ পূৰ্বপুৰুষসকলে এইটো অনুষ্ঠান আৰম্ভ কৰিছিল, গতিকে আজিও সেইটো তাৰ ব্যতিক্ৰম নহয়। গতিকে এইটোত আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে সদৌ অসমবাসী ৰাইজক এই অনুষ্ঠান যাতে উপভোগ কৰে আৰু লগতে যাতে আমি ভৱিষ্যতেও এই পৰম্পৰা ৰক্ষা কৰিব পাৰিব তাৰ কাৰণে শুভকামনা জনাইছোঁ। ধন্যবাদ। এইটো খুব সুন্দৰ অনুষ্ঠান আৰু নৱদুৰ্গা সত্ৰৰ যি শ্ৰী শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ, ইয়াৰ ইতিহাস প্ৰসিদ্ধ এখন সত্ৰ। এই সত্ৰত বহু বছৰ আগৰ পৰাই এই দৌল মহোৎসৱ উদযাপন হৈ আহিছে আৰু মই যেতিয়াৰ পৰা মই জনা হৈছোঁ তেতিয়াৰ পৰা মই নৱদুৰ্গা সত্ৰৰ লগত মই জড়িত, প্ৰতিটো অনুষ্ঠানৰ লগত মই জড়িত আৰু প্ৰতি বছৰে এই দৌল মহোৎসৱত আহি এটা সুন্দৰ পৰিৱেশ আমি দেখা পাওঁ আৰু এই গাঁৱৰ মানুহখিনিৰ যিটো এটা মিলাপ্ৰীতি এইটো আটাইতকৈ মানে অনুকৰণীয়। আৰু আজি 3 দিনীয়া যি কাৰ্যসূচী আছিল, প্ৰথম দিনা গণোৎসৱ, যোৱাকালি বৰদৌল গৈছে, আজি কুঁৱৰী উৎসৱৰ দিনা আজি গোটেই গাঁৱৰ পুৰুষ মহিলা মানে ল'ৰা ছোৱালী গোটেই একাকাৰ হৈ মানে কুঁৱৰী উৎসৱত সকলোৱে অংশগ্ৰহণ কৰি সকলোৱে গোসাঁই মানে প্ৰতিটো পৰিয়াললৈ মানে লৈ যায় আৰু ইমান সুন্দৰ এটা পৰিৱেশ হয়। মানে ইয়াত ভাতৃত্ববোধৰ এটা সমন্বয়ৰ মানে আমি এটা চানেকি দেখিবলৈ পাওঁ, এটা সম্প্ৰীতিৰ ভাৱ আমি এটা দেখিবলৈ পাওঁ। আৰু ইয়াত যিটো বাঁহ ভঙা অনুষ্ঠান আছে, এই বাঁহ ভঙা অনুষ্ঠানটো আমি সৰুৰে পৰা আমি দেখিছোঁ। ইমান সুন্দৰ ল'ৰাবিলাকে আহি সুন্দৰভাৱে এটা বাঁহত মানে ভগৱানৰ নাম লৈ যিটো এটা এই বাঁহ ভঙা অনুষ্ঠানত অংশগ্ৰহণ কৰে, এইটো মানে অতি আকৰ্ষণীয় অনুষ্ঠান। এইটো এটা মুখ্য আকৰ্ষণৰ মানে বস্তু। এইটো এটা তাৰ লগে লগে এতিয়া গোসাঁই এতিয়া মন্দিৰত নামঘৰত এতিয়া সোমাব। গতিকে এই যিটো নৱদুৰ্গা সত্ৰৰ যিটো দৌল উৎসৱ, এইটো এটা ইতিহাস প্ৰসিদ্ধ উৎসৱ আৰু এটা সম্প্ৰীতিৰ নিদৰ্শন আমি দেখুওৱা বুলি আমি অনুভৱ কৰিছোঁ। আৰু মই নিজেই মানে গৌৰৱান্বিত যে এই অঞ্চলৰ ৰাইজৰ, এই গাঁৱৰ ৰাইজৰ লগত সৰুৰে পৰা মই জড়িত হৈ আছোঁ। আনকি এই গাঁওখনত মানে গুৰু 3জনৰ যি উৎসৱ, শংকৰদেৱ উৎসৱ, মাধৱদেৱৰ তিথি বা আমাৰ মধুৰদাস বৰুৱাৰ তিথি, এইবিলাকো সুন্দৰভাৱে ইয়াত উদযাপন হয়। তাৰ লগে লগে এইখন সত্ৰতেই অসম সত্ৰ মহাসভাৰ লেখীয়া এটা বৃহৎ অনুষ্ঠান, সেই বৃহৎ অনুষ্ঠান যদি ইয়াতে অধিৱেশন হৈছিল আৰু এই অঞ্চলৰ ৰাইজে নহয় সমগ্ৰ অসমৰ মানুহে আহি ইয়াত অংশগ্ৰহণ কৰিছিল, এটা ভাল লগা পৰিৱেশ হৈছিল। আমি তেতিয়াৰ পৰা আমি দেখিছোঁ যে সুন্দৰভাৱে ইয়াত দৌল মহোৎসৱ উদযাপিত হৈ আহিছে।